বাহিৰে কোনো সুবিধা নাছিল চ' মোৰ আকৌ অসমত কৰিবলৈ মন নাছিলে বিকজ এক্সপ'জাৰটো বহুত কম এতিয়া বহুত বেছি এক্সপ'জাৰ কিন্তু তেতিয়া এক্সপ'জাৰ কম আছিল চ' সেইটো কাৰণে লাকি বুলিও ক'ব লাগিব এণ্ট্ৰেঞ্চ দি পেলাই দিল্লীত মই গুচি গ'লোঁ মাছ কমিউনিকেশ্যন কৰিবলৈ চ' এতিয়া যেতিয়া কৰ্মচাৰী এইটো কৈছে যে ইয়াত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট খুলিব মই লগালগ মানে এটা কথাই কৈছোঁ যে ষ্টুডেণ্টছখিনি বিৰাট লাকি তোমালোক বিৰাট লাকি যদিহে মাছ কমিউনিকেশ্যনত তোমালোকৰ ইণ্টাৰেষ্ট আছে পাৰিবা ইয়াৰ পৰা ওলাই গৈ শিকি চাম আৰু নহ'ব এতিয়াই যদি নিশিকা এতিয়াই যদি ফেইলিয়াৰ ফেচ নকৰা তেতিয়াহ'লে লাইফত গৈ পেলাই কেতিয়াও তোমালোকে আগবাঢ়িব নোৱাৰিবা চ' যি শিকিব লগা আছে ইয়াতে শিকা যি শিকিব লগা আছে ইয়াৰ পৰাই আৰম্ভ কৰা যি কষ্ট কৰিবলগীয়া আছে এই ইনষ্টিটিউটখনৰ পৰাই কৰা কাৰণ ইনষ্টিটিউটখনে যিহেতু দিছে সুবিধাটো গতিকে একদম সুবিধাটো লোৱা ভুল হ'ব বেয়া হ'ব ভাল হ'ব শুদ্ধ হ'ব কিন্তু শিকিবা এবাৰ যদি ফেইলিয়াৰ হয় বহি নাযাবা এই যা নকৰোঁ নহ'ব আকৌ চেষ্টা কৰিব লাগিব আৰু চবেই যে পাৰিবা সেনেকুৱা কথাও নহয় দেই মই কেতিয়াও ভবা নাছিলোঁ যে মই মাছ কমিউনিকেশ্যন কৰি পেলাই মই ৰেডিঅ' জইন কৰিম বা RJ পাহি হ'ম মই কেতিয়াও ভবা নাছিলোঁ যে RJ পাহি গৈ পেলাই আজি মোক এনেকৈ গোৱালপাৰা কলেজত 2024 চনত মোক আমন্ত্ৰণ কৰিব এইবোৰ কথা মই কেতিয়াও ভবা নাই মই বাছ এটা বস্তুৱে জানো যে মই মাছ কমিউনিকেশ্যন কৰিব লাগে মই কৰিমেই যেনেকৈ নহওক আৰু সেইটোত মোৰ মা দেউতাই ছাপোৰ্ট কৰিছিলে চ' তোমালোকৰ ঘৰতো মা দেউতাই ডেফিনেটলি ছাপোৰ্ট কৰিব যি কৰিব বিচাৰিবা চ' সেই ছাপোৰ্টটো লৈ পেলাই মই দিল্লীত গৈ হয়তো মই অলপ হ'লেও কি বুলি ক'ম মটিভেট হ'ব পাৰিলে হয় কাৰণ গুৱাহাটীৰ পৰা দিল্লীত গৈছোঁ যে তোমালোকে 10-15 বছৰ পিছত কি কৰিবা কিন্তু যদি এইমটো আৰু গ'লটো ঠিকে ৰাখা আৰু যদি কষ্ট কৰা ন তেতিয়াহ'লে ছাকচেছ আহিব খালি বহি নাযাবা আৰু লাইফত ডিষ্ট্ৰেকশ্যনছ মই আকৌ কৈছোঁ লাইফত ডিষ্ট্ৰেকশ্যনছ বহুত আহিব তোমালোকৰ ফ্ৰেণ্ড হৈ পেলাই ডিষ্ট্ৰেকশ্যনছ আহিব তোমালোকৰ পৰিয়ালত ডিষ্ট্ৰেকশ্যনছ থাকিব তোমালোকৰ লাভ লাইফত ডিষ্ট্ৰেকশ্যনছ থাকিব চব ধৰণৰ ডিষ্ট্ৰেকশ্যনছ থাকিব কিন্তু সেই ডিষ্ট্ৰেকশ্যনছবিলাকক কিন্তু এনকাৰেজ নকৰিবা যিমান পাৰা কণ্ট্ৰল কৰি নিজক আগত ৰাখিবা আৰু তেতিয়া লাইফত ছাকচেছ হ'ব পাৰিবা ঠিক আছে কাৰোবাৰ কিবা সুধিব লগা আছে নেকি এয়াই অপৰচুনিটি সোধা যদি কিবা সুধিব লগা আছে মই কওঁ আৰু নহ'লে চবেই এটা ভাত খাব যাব লাগিব চবৰে ভোক লাগিছে লাভটো খুব ভিৰ একদম ন চ' লাভ ষ্টৰী অনুষ্ঠানটো আজি 10টা বছৰ নহয় 12টা বছৰ হৈ গ'ল মই ৰেড এফএমত কঢ়িয়াই লৈ গৈ আছোঁ আৰু সেইটো একচুৱেলি মোৰ আটাইতকৈ প্ৰিয় অনুষ্ঠান বুলি ক'ব লাগিব বিকজ বহুত কষ্ট কৰোঁ মই সেই প্ৰগ্ৰেমটোৰ কাৰণে বহুত মৰম বহুত কষ্ট বহুত ষ্টাডি কৰোঁ আৰু যিবোৰ ষ্টৰী একচুৱেলি মই পঢ়োঁ সেইবোৰ চব ৰিয়েল ষ্টৰী চবেই নিজে লিখি নিজৰ ষ্টৰিজবোৰ মোলৈ পঠিয়ায় বহুত আশা কৰি পঠিয়ায় যে মই তেওঁলোকৰ লাভ ষ্টৰিজবোৰ ব্ৰডকাষ্ট কৰিম চ' সেই চিঠিখন মই যেতিয়া পঢ়োঁ খুব মৰমেৰে খুব আদৰেৰে পঢ়োঁ যাতে তেওঁলোকে নিজৰ লাভ ষ্টৰিটো শুনি ভাল পায় বা প্ৰাউড ফিল কৰে এতিয়া সেই অনুষ্ঠানটো যেতিয়া কৰোঁ মই মুডটো একদম বেলেগ এটা মুডত লৈ যাব লাগে কাৰণ যিটো তোমালোকে RJ পাহি সেইটো মুডত শুনা সেই মুডটোৰ কাৰণে মই বহুত বেছি কি বুলি কওঁ আইচলেটেড এটা ৰুমত অকলে বহি লওঁ অকণমান সময় যাতে সেই মুডটোত বা সেই জোনটোত মই যাব পাৰোঁ আৰু তাৰপিছত মই চিঠিখন পঢ়োঁ কাৰণ তাত বহুত মৰম আৰু বহুত মই ইম'শ্যনছ দিবলগীয়া হয় চ' তুমি যিটো ৰিকুৱেষ্ট কৰিছা যে লাভ ষ্টৰী কেনেকৈ কওঁ বা কি কওঁ তাত যিটো মই আৰম্ভণিটো কৰোঁ সেইখিনি মই ইয়াত সোমাই দিওঁ তেতিয়া গম পাব চ' লাভ ষ্টৰীটো যিটো আৰম্ভণি কৰোঁ সেইটো এনেকৈ কৰোঁ Super Hits 93.5 Red FM সময় হৈ গ'ল বিগিন স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিব লাগিব আশা কৰোঁ আপোনালোক ভালে আছে যে আহক প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ এখন নতুন চিঠিৰ সৈতে 93.5 Red FM বজাব লাগিব প্ৰেমত ধোকা খোৱাটো স্বাভাৱিক কথা এনেকুৱা নহয় যে কাৰো প্ৰেম জীৱনলৈ নাহিব চবৰে প্ৰেম জীৱনলৈ আহিব আৰু চবৰে প্ৰেম যে ছাকচেছফুল হ'ব তেনেকুৱা একো কথা নাই কিন্তু যদি ব্ৰেকআপ হৈছে বা যদি প্ৰেম ছাকচেছফুল হোৱা নাই বা তোমাক কোনোবাই ধোকা শব্দটো কৈছে বা তোমাক কোনোবাই ঠগিছে বা এৰি থৈ গৈছে সেইটো মানে এইটো নহয় যে জীৱন তাতেই শেষ সেইটোৰ পৰা আৰু এটা নতুন আৰম্ভণি এখন কিতাপ শেষ হোৱাৰ পিছত সেই কিতাপখনক লৈ তোমালোকে বহি থাকিবা নেকি নবহা ন সেই কিতাপখনকে বাৰ বাৰ পঢ়ি থাকিবা নেকি নপঢ়া ন চ' সেই কিতাপখন থৈ দিবা ন সযতনে কেতিয়াবা কোনোবাই কথা ক'লে বা সুধিলে মনত পৰিব যে সেই কিতাপখন বৰ ভাল লাগিছিল পঢ়ি চ' সেই ফেজটো বা সেই লাভটো তেনেকৈ তোমালোকে ল'ব লাগিব সেইখন ধৰি মেলি বহি থাকিলে কেতিয়াও লাইফত আগবাঢ়িব নোৱাৰা
দ্যাট ইজ এ ফেজ যিটো তোমালোকক দিলে শিক্ষা এটা, সেই শিক্ষাটো লৈ এতিয়া লাইফত আগবাঢ়ি যাব লাগিব। গতিকে এইটো নাপাহৰিবা যে অকল তোমালোকৰ লাইফটো তোমালোকৰ নহয়, তোমালোকৰ মা দেউতা, তোমালোকৰ পৰিয়াল, তোমালোকৰ ফ্ৰেণ্ডছ, তোমালোকৰ ছ'চাইটি, তোমালোকৰ বন্ধু বান্ধৱীৰো হয়। সিমানখিনি তোমালোকৰ ৰাইট তেওঁলোকৰ ওপৰতো আছে। গতিকে কোনোবাই তোমালোকক এৰি দিছে কাৰণে যে বাকীবিলাকক পাহৰি নিজকে তোমালোকে কষ্ট দুখ দিবা, সেইটো একেবাৰে কাৰেক্ট নহয়। চ' দুখ লাগিব, চকু পানী ওলাব, কেতিয়াবা একো কৰিবলৈ মন নাযাব, এইবোৰ চব ফেচ কৰিব লাগিব। ফেচ নকৰিলে ন এভৰি টাইম আহি থাকিব। চ' এবাৰতে ফেচ কৰিবা। দুখ লাগিছে, কান্দা, চিঞৰ বাখৰ কৰা, হেৰি কৰা, অকলে সময় কটোৱা, তাৰপিছত যেতিয়া সেই ফেচটো পাৰ হ'বা ন, তাৰপিছত আৰু ঘূৰি চাবলৈ দৰকাৰ নাই। আৰু এতিয়া এই ইনষ্টাগ্ৰামত যে ৰিলবিলাক যে ট্ৰেজেডি ৰিলবোৰ যে চলি থাকে ন, যদি কোনোবা ডিপ্ৰেশ্যনত আছা বা তোমালোকৰ যদি মন বেয়া, এই ৰিলবোৰ একদম নাচাবা। এই ৰিলছবিলাকে আৰু বেছি তোমালোকৰ মনটো বেয়া লগায়। গতিকে ভাল ভাল ৰিলবোৰ চোৱা, কনষ্ট্ৰাক্টিভ ৰিলছবোৰ চোৱা, নাচ গানৰ ৰিলবোৰ চোৱা, মটিভেশ্যনেল ৰিলছবোৰ চাবা, তেতিয়াহে আগবাঢ়িব পাৰিবা, নহ'লে কেতিয়াও আগবাঢ়িব নোৱাৰিবা।